আমি ৰাইজৰ জ্ঞাতাৰ্থে জনাবৰ বাবে আজি এই সংবাদমেল আয়োজন কৰিবলগীয়া হৈছে আমাৰ। যিহেতুকে আজি কেইদিনমানৰ আগত যোৱা 26 তাৰিখে দেওবাৰে আমাৰ নুমলীগড় ৰিফাইনেৰী টেংকাৰ আৰু ট্ৰাক চালক সন্থাৰ কেইজনমান বিষয়ববীয়াই এখন সভাপতি আৰু সম্পাদকৰ বিনা অনুমতিত এখন আমাৰ নাম ব্যৱহাৰ কৰি পেলাই তেওঁলোকে যি ৰাজহুৱা সভা এখন অনুষ্ঠিত কৰিছিল, সেই সভাত কেইটামান বস্তু তেখেতে জানিবলৈ দিছিলে আমাক। তাৰে এটা কথা হৈছিলে বিত্তীয় কেলেংকাৰী। ইয়াৰ পিছৰখিনি মই আপোনালোকক জনাম। প্ৰথমতে মই জনাবলৈ বিচাৰিছিলোঁ, যোৱা 6/4/2025 তাৰিখে আমাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছিল। উক্ত কাৰ্যনিৰ্বাহক সভাত আমাৰ শেষত এইটো এটা প্ৰস্তাৱ লোৱা হৈছিল। আগন্তুক অধিৱেশনৰ সম্পৰ্কত মুখ্য উপদেষ্টা মহম্মদ নুৰুল আলীয়ে কয় যে আজিৰ সভাত এটা তাৰিখ নিৰ্ধাৰণ কৰি সভা পতাৰ সিদ্ধান্ত লোৱা হয়। অহা ইংৰাজী 4/5/2026 তাৰিখে নুমলীগড় ৰিফাইনেৰী টেংকাৰ আৰু ট্ৰাক চালক সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াতে আমাৰ যি সদস্যসকল আছিলে তেখেতসকলৰে ইয়াত চাইন আছে। তেখেতসকলে এইখন গৃহীত কৰাৰ পৰ্যন্ত তেওঁলোক ইয়াত উপস্থিত আছিলে। তাৰ পিছতে তেওঁলোকে সাধাৰণ সভাৰ আমাৰ সন্থাৰ তৰফৰ পৰা সাধাৰণ সভাখন দিয়াৰ আগতেই তেওঁলোকে 4 মে 2026 পৰিৱৰ্তে 26 এপ্ৰিল 2026 এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে আৰু এই আমাৰ সন্থাটোৰ নাম আচলতে তেওঁলোকে বদনাম কৰাৰ এটা চেষ্টা কৰিলে। সেয়েহে মই আপোনালোকক জনাব বিচাৰোঁ, ইয়াত সকলো সন্থাৰ আয় ব্যয় প্ৰতিবেদন দাখিল কৰা সন্থাৰ কাৰ্যালয়ৰ সম্পাদকৰ যোগে যোৱা জানুৱাৰী 25 তাৰিখৰ পৰা 2026 বৰ্ষৰ মাৰ্চ মাহলৈকে হিচাপ নিকাচৰ প্ৰতিবেদন দাখিল কৰা হয় আৰু উপস্থিত বিষয়ববীয়া সদস্যসকলে উক্ত প্ৰতিবেদন গ্ৰহণ কৰে বুলি কোৱা পাছত আমাৰ সভাপতি মহোদয়ে গৃহীত কৰে। গতিকে প্ৰথম অৱস্থাতে তেখেতসকলে যে বিত্তীয় কেলেংকাৰী বুলি কৈছে, কোনোদিন এটা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাৰ এটা অভিযোগ আনিছে। মই তাৰ উত্তৰ হিচাপে তেখেতসকলক জনাব বিচাৰিছোঁ যে এইকেইজন ব্যক্তিয়ে যিকেইজনে এই অভিযোগটো আনিছে তেখেতসকলে ইয়াত চাইন মৰা আছে। গতিকে সন্থাৰ যি নিয়ম তেওঁলোকে নীতি নেমানি নিজৰভাৱে এখন সভা আয়োজন কৰিছিলে আৰু সেই সভাত আমাৰ সন্থাৰ বহুত নাম তেওঁলোকে বেয়া কৰিবলৈ চেষ্টা কৰিছিলে। প্ৰথমতে ইয়াৰ পিছতে এজন ৰাজহুৱা একাষাৰত বকুল বৰা নামৰ এজন ব্যক্তিয়ে তেখেতে কয় যে ৰাজহুৱা একাষাৰত বকুল বৰাদেৱে কয় যে সমিতিখনৰ 2 বছৰীয়া কাৰ্যকাল সমিতিখনৰ হিচাপ নিকাচ নিদিয়াৰ কথা পোষকতা কৰে আৰু আজি সাধাৰণ সভা অৱগত কৰে যে বৰ্তমানে সমিতিখনে আজিলৈকে কোনো কাৰ্যনিৰ্বাহক অনুষ্ঠিত নকৰিলে। তেখেতে এইটো অভিযোগ আনিছে। তেখেতৰ এই বকুল বৰাৰ অভিযোগৰ ভিত্তিত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। 2024 বৰ্ষৰ 15/7/2024 এখন আমাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছিলে। তাত এই নামটো চাওক, মনজিত বৰা বকুল, তেখেত উপস্থিত আছিলে এই কাৰ্যনিৰ্বাহক সভাত। তাৰ পিছতে আৰু এখন সভা অনুষ্ঠিত হৈছে আমাৰ 25 বৰ্ষত 14/7/2025 তাৰিখে এইটো তাৰিখটো, আৰু ইয়াত উপস্থিত ৰাইজৰ শ্বহীদ মনজিত বৰা। তেখেতে কেতিয়াবা মনজিত বৰা বুলি চহী মাৰে, কেতিয়াবা তেখেতে বকুল বৰা বুলি চহী মাৰে। গতিকে এইটোত তেখেতে উপস্থিত আছে। তাৰ উপৰিও 26 বৰ্ষৰ এটা মই দেখুৱাই দিছোঁ, যিটো 26 বৰ্ষৰ আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল 6/4/2026। এই 26 বৰ্ষত যিখিনি আমাৰ সিদ্ধান্ত ইয়াত লোৱা হৈছিলে, ইয়াতে বকুল বৰা বুলি তেওঁ মাৰিছে, তাৰমানে চহী মাৰিছে তেওঁ। তাৰমানে আমাৰ প্ৰত্যেকখন কাৰ্যনিৰ্বাহক সভাত তেখেত উপস্থিত থকাৰ স্বত্তেও ৰাজহুৱা সভাখনত আচলতে আমাৰ এই সমিতিখনৰ নাম বদনাম কৰিবৰ কাৰণে তেখেতে মিছা কথাখিনি তেখেতে সকলো ৰাইজৰ আগত অৱগত কৰিছিল। তাৰ তথ্য মই সম্পূৰ্ণকৈ আপোনালোকৰ আগত দাঙি ধৰিলোঁ বুলি আশা কৰিছোঁ। লগতে ইয়াৰ পিছতে আমাৰ আৰু এজন ব্যক্তিয়ে কয়, ৰাজহুৱা একাষাৰত পানিকা দেৱে কয় যে কিডনী বেমাৰৰ বাবে সমিতিখনত 20,000 টকা বিচাৰিছিল, কিন্তু সমিতিখনে মাথো 10,000 টকাহে দিয়া বুলি সভাত মন্তব্য প্ৰকাশ কৰে। গতিকে এই মন্তব্যটোৰ প্ৰত্যুত্তৰ হিচাপে মই তেখেতক জনাব বিচাৰোঁ, তেখেতক নহয় একচুৱেলি মই ৰাইজক জনাব বিচাৰোঁ
তেখেতে প্ৰত্যেক মাহে আমাৰ পৰা 15,000 টকাকে মাহিলী দৰমহা লৈ আছে, লৈ থাকে। 2 বছৰত টোটেল 3,60,000 টকা ইতিমধ্যে আমাৰ পৰা আদায় লৈছে তেওঁ মাহিলী দৰমহা নামত। তাৰ উপৰিও সন্থাৰ পৰা আমি তেখেতক এককালীন সাহায্য হিচাপে 16,000 টকা দিছোঁ। তেখেতে 10,000 টকা দিয়া বুলি কৈছে, আমি 16,000 টকা তেখেতক দিছোঁ। গতিকে ইয়াত আমাৰ এইটো প্ৰতিবেদন আছে। সাধু পানিকা কোন তাৰিখে কিমান টকা লৈছিলে টোটেল আমাৰ ওচৰত হিচাপ আছে। এইটো 16,000 টকা সাধু পানিকা তেখেতে ইয়াত লোৱাৰ প্ৰমাণ আছে। ইয়াৰ উপৰিও তেখেতসকলে যিহেতুকে আৰু এটা কথা কওঁ, যিসকলে এই সাধাৰণ সভাখন অনুষ্ঠিত কৰিছিলে তেখেত সংবাদ মাধ্যমতে আমি শুনিবলৈ পাইছিলোঁ যে সভাখন অনুষ্ঠিত হোৱা দিনৰ পৰা 7 দিনৰ ভিতৰত তেখেতসকলক আমি যদি প্ৰতিবেদন দাখিল নকৰোঁ বা কোনো ধৰণৰ হিচাপ কিতাপৰ কথা নকওঁ, তেতিয়াহ'লে তেখেতে 7 দিনৰ ভিতৰত আমাৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে দাবী তুলিছিলে। আমি যিটোকে সংবাদ মাধ্যমত শুনিবলৈ পাইছিলোঁ। কিন্তু অতিকৈ পৰিতাপৰ বিষয়, তেখেতসকলে 24 ঘণ্টা পাৰ নহওঁতেই দ্বিতীয় দিনাই সোমবাৰ দিনাখনেই আমাৰ সন্থাৰ নামত আমাৰ নাম লৈ পেলাই তেখেতসকলে এখন থানাত এজাহাৰ দাখিল কৰা বুলি আমি শুনিবলৈ পাইছোঁ। গতিকে যিকোনো কাম কৰাৰ আগত কোনো নিয়ম নীতি নমনাকৈ চলা তেখেতসকলৰ এই পৰিচয়সমূহ আমি আপোনালোকৰ আগত অৱগত কৰালোঁ। আৰু এই সমিতিখনে খুব সোনকালে আমি চেষ্টা কৰিম ৰাইজৰ আগত আমাৰ সম্পূৰ্ণ প্ৰতিবেদন আমি দাখিল কৰিম, আয় ব্যয় সকলো। তাৰ উপৰিও নুমলীগড় ৰিফাইনেৰী টেংকাৰ আৰু ট্ৰাক চালক সন্থাই অকল ড্ৰাইভাৰসকলৰ কথাই নহয়, সামাজিক চিন্তাও আমি চৰ্চা কৰোঁ। আমাৰ ফালৰ পৰা মাহিলী 8টামানকৈ আঠটা ল'ৰা ছোৱালীক আমি পঢ়া শুনাৰ দায়িত্ব লৈ ৰাখিছোঁ। তেখেতসকলক প্ৰত্যেক মাহত পঢ়াৰ বাবদ আমি 2,000কৈ প্ৰদান কৰি আছোঁ। কিন্তু এই আজি পাভত গজা এই সমিতি এখনে তেওঁলোকে এইখনৰ যোগেদি আমাক সেই ল'ৰা ছোৱালীসকল পঢ়োৱাৰ পৰা পইচা দিয়াৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে। কাৰণ আমাৰ যিটো মাচুল আমাৰ যিসকল আমাৰ থাকে চালকসকল আছে, এই চালকসকলে প্ৰতিদিনে আমাৰ সন্থাৰ উন্নয়নৰ কাম কাজৰ বাবে বা ৰাইজৰ সাহায্যৰ বাবে পুঁজিত জমা কৰিবৰ বাবে আমাক মাজে সময়ে 10-20 টকা বা 30 টকালৈকে আমাক চালকসকলে এটা সহায়ৰ হাত আগবঢ়ায়। আৰু সেই পইচাটো দি পেলাই আমি এই ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা ধৰি আনকি একদম কানাইঘাটৰে একদম সৰু বাচ্চা এটা থকা বাপেকজন অসুখ হৈ পেলাই চালকে আছিলে, তেখেত ঢুকাই গ'ল। তেখেতৰ মাহিলী গাখীৰ খোৱা পইচালৈকে আমি যোগান ধৰিছোঁ মাহে। গতিকে এই পাভত গজা যি কমিটিখন আছে, এই কমিটিখনে আমাক এই চালকসকলক কোনো চালকক আমাৰ ইয়াত পুঁজিত পইচা জমা কৰিবলৈ দিয়াৰ পৰা বিৰত কৰি ৰাখিছে। গতিকে আমি পৰৱৰ্তী সময়ত যিসকলে আমাৰ পৰা সাহায্য পাই আছিলে তেখেতসকলৰ ওচৰত মই ক্ষমা বিচাৰিম। কাৰণ তেখেতসকলক আমি সেই সহায়ৰ হাত আৰু সম্ভৱ আগবঢ়াব নোৱাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।